মৰাণৰ টেঙা দলঙত অঘটন বিশ্বকৰ্মা পূজাৰ বাবে গাড়ী ধুবলৈ গৈ বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল এজন যুৱকে। মৃত যুৱকজন খুৱাং জৰিগুৰিৰ ২৭ বছৰীয়া ৰঞ্জিত বৰা ওৰফে টিকনি। মুবাৰক আলী নামৰ এজন লোকৰ AS23CC 2644 নম্বৰৰ ট্ৰেভেলাৰখন ধুই থকা অৱস্থাত ট্ৰেভেলাৰখনৰ ওপৰত থকা বিদ্যুতৰ তাৰত লাগি বাগৰি পৰে। লগে লগে গুৰুতৰভাৱে আহত যুৱকজনক মৰাণ মেডিকেল চেণ্টাৰলৈ নিয়া হয়, যদিও চিকিৎসকে মৃত ঘোষণা কৰে। সম্প্ৰতি মৃতদেহটো মৰাণ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ডিব্ৰুগড় গৈছিলোঁ, মই গাড়ী ইয়াতে ৰখালোঁ, পূজা হৈ আছিলে নাই পাতিছিলে, তাতে ৰখি আছিলে। তাৰপৰা মই আৰু মোৰ হেণ্ডিমেনটো আছিলে, এতিয়া গাড়ী ধুবলৈ গ'লোঁ ঘৰলৈ। তাৰপৰা যাওঁতে সি ক'লে বোলে ময়ো যাম বাগদা বোলে। মই বোলে নালাগে বোলো, আমি আহিমে বোলো আকৌ লগালগ বোলো ধুই পেলাই। নাই মই যাওঁ বোলে। যাওঁ বই সদায় গৈ থাকে বাৰু, লগত কেতিয়াবা এনেও যায়ো। তাৰপৰা গৈ গাড়ী চাড়ী ভিতৰ ধুলো মেলিলোঁ। তাৰপৰা মই পাইপডাল কাৰেণ্টটো গুচি গ'ল, পাইপডাল লগাবলৈ গুচি গ'লোগৈ। পাইপডাল লগাবলৈ যাওঁতে সি ঘপকৈ ওপৰলৈ উঠিলে বোলে টপটো বোলে অকণ মই ধুই দিওঁ বোলে। মই ঠিক আছে ধুওঁ বোলো। তাৰপৰা মই আহিলোঁ, আহি পেলাই মই পানী মাৰি আছোঁ। মানে ঘপকৈ উঠি দিওঁতে মানে লাগি গ'লগৈ হাতখনটা, লাগি পেলাই থপকৈ পৰিলত মই লগালগ মানে গাড়ীখন আমাৰ ঘৰতে আছিলে, দাদাৰ গাড়ীখন MMCলৈ লৈ আহিলোঁ মৰাণ নাৰ্ছিং হোমলৈ। আনি পেলাই ইয়াতে আৰু তেনেকৈ দেখা দেখি চোৱা চিতা কৰিলে ডক্টৰে বহুত দেৰি চাই মেলাৰ পিছত ক'লে নাই বোলে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।